হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে গমেই পাইছে যে অসমৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত কিবা নহয় কিবা নতুন এটা পদক্ষেপ আহি থাকে। কিছুমানত যদি ভাইবা হয়, কিছুমানত নহয়। কিছুমানত SC ST ৰিজাৰ্ভেশ্যন থাকে, বা কিছুমানৰ OBC থাকে, বা কিছুমানৰ ক'ৰবাত কিবা বেলেগ নাম্বাৰ ধৰি দিয়া থাকে, এক্সট্ৰা মাৰ্ক দিয়া থাকে। কিন্তু এইবাৰ এটা চৰকাৰৰ ফালৰ পৰা নতুন পদক্ষেপ হাতত লোৱা হৈছে, সেইটো হৈছে 5%। যদি আপোনালোকৰ ঘৰৰ কোনোৱে চাকৰি নকৰে, মানে চৰকাৰী চাকৰি নকৰে, এতিয়া মানে আপোনালোকে গমেই পাইছে মোৰ ভিডিঅ' যিহেতু বিশেষকৈ অসম পুলিচত এপ্লাই কৰাৰ পৰা ডিফেন্সৰ ল'ৰা ছোৱালী বেছিয়ে চায়, সেইকাৰণে মই অসম পুলিচ ৰিলেটেড কৈছোঁ। যদি আপোনালোকে ফিজিকেল পাছ কৰে, ফিজিকেলত আপোনালোকে গমেই পায় যে তাতে কাট অফৰ ভিতৰত আপোনালোকৰ নাম থাকিলেহে ৰিটাৰ্ণ দিব পায়। যিহেতু আগতে ফিজিকেল হ'ব কনিষ্টবলৰ, যদি সেই ফিজিকেলটোত আপোনালোকে ৰিটাৰ্ণ দিবৰ কাৰণে নাম্বাৰ পায়, মানে কাট অফৰ ভিতৰত থাকে, তেতিয়াহ'লে ৰিটাৰ্ণ দিব পাব। আৰু ৰিটাৰ্ণৰ পিছত আপোনালোকৰ যিটো এক্সট্ৰা মাৰ্ক আহিব চাকৰি নকৰাখিনিৰ বাবে, যেনেকৈ ধৰি লৈছোঁ NCCৰ এক্সট্ৰা মাৰ্ক থাকে, তাতে লাষ্টত পায়। ঠিক তেনেদৰে এই 5%ও আপোনালোকে লাষ্টত পাব। এতিয়া বহুতেই সুধি আছে যে আমি অসম পুলিচত যদি পাছ কৰোঁ তেতিয়া পামনে? যদি আপোনালোকৰ ঘৰৰ কোনোৱে চৰকাৰী চাকৰি নকৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে 5%টো পাব। 5% মানে আপোনালোকে 5 মাৰ্কছ বুলি ধৰি ল'ব পাৰে। মানে 100 মাৰ্কছৰ যিহেতু ইণ্টাৰভিউ হয়, তাৰে ভিতৰত আপোনালোকে 5 মাৰ্কছ এটা এক্সট্ৰা পাব। এতিয়া বহুতেই সুধি আছে যে চৰকাৰী চাকৰি কৰা বুলি গম পাব কেনেকৈ? চৰকাৰী চাকৰি কৰাবোৰেতো আগতে নকৰা বুলি অপশ্যন চিলেক্ট কৰিব। তেতিয়া চাব, আপুনি মই সকলোৱে কষ্ট কৰি আছোঁ, আপোনাৰ ঘৰত 2জন 3জন চাকৰি কৰে, আৰু এই ব্যৱস্থাটো তেওঁলোকৰ বাবে কৰিছে যিখিনি চাকৰি নকৰে, মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। যদি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ ভাতখিনিও যদি হাতৰ পৰা কাঢ়ি নিব বিচাৰে, তেতিয়াহ'লে নিব দিয়ক, আপোনালোকে আপত্তি কৰি কি আছে? কিন্তু চৰকাৰখনে ইমানে ভাল ভাল কাম কৰি আছে, গতিকে তেওঁলোকে এইটো হ'ব নিদিয়ে। আমাৰ বিশ্বাস, আপোনালোকৰ আমাৰ সকলোৰে বিশ্বাস যে এইখিনি কেতিয়াও হ'ব নিদিয়ে, যে চৰকাৰী চাকৰি কৰাৰ পিছত তেওঁলোকে এই নাম্বাৰটো পাওক। মানে যেনেকৈ ধৰি লৈছোঁ NCC চাৰ্টিফিকেট, তাতে কোনো ডুপ্লিকেট কৰিব নোৱাৰে, থাকাখিনিয়ে কৰিব পাৰিব, নাথাকাখিনি ডাইৰেক্টলি নোৱাৰে। কিন্তু এটা সময়ত দেখা পাইছিলে কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে নাম্বাৰ পায়। সেই নাম্বাৰৰ কাৰণে বহুতে কম্পিউটাৰ চাৰ্টিফিকেটৰো যিহেতু গমেই পাইছিলে যে ফেক চাৰ্টিফিকেট বা কিবা কিবিত তেওঁলোকে জেলতো যাব লগা হৈছিলে। সেইটো ক্ষেত্ৰত চৰকাৰে বহুত ভাল পদক্ষেপ ল'ব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু এই এক্সট্ৰা মাৰ্কটোৱে যিখিনি ল'ৰা ছোৱালীৰ চৰকাৰী চাকৰি নাই, সেইখিনি কোনো SC ST OBC জেনেৰেল কোনো কথা নাই, সকলোৱে এই সুবিধাটো পাব। 5%টো কেৱল তেওঁলোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰি কৰা হ'ব নালাগিব। আৰু আপোনালোকৰ যদি কিবা ইয়াতে মানে কুৱেশ্যন থাকি গ'ল, তেতিয়াহ'লে কমেণ্টত জনাব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।